শ্ৰী ৰাধা মোৰ মৰমৰ বন্ধু বান্ধৱীসকল আৰু মোৰ ভাইটি ভণ্টিসকল, তোমালোকলৈ হিয়া ভৰা মৰম যাচি মোৰ বয়োজ্যেষ্ঠসকলৰ চৰণ সেৱা জনা আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিবচোন। আজিৰ ভিডিঅ'টো আমাৰ ভঁৰালটো অকণমান ঠিক কৰিছে। ঠিক কৰা আমাৰ বেৰ চেৰবোৰ কৰা নাই বাৰু, এই গান্ধৰিখনকে অকণমান মুচোঁ বুলি ভাবিছোঁ। আকৌ এতিয়া ধান কাটিব হৈছে নহয়, আঘোণ মাহ পাইছেহি, সেইকাৰণে ধান কটাৰ আগতে ভঁৰালটো ঠিক কৰি ল'লে, খেৰৰ গঁৰালটো ঠিক কৰি ল'লেহে হ'ব, নহ'বা আকৌ ধানখিনি আনি থ'বলৈ জেগা নাই। আকৌ ধানখিনি মাৰি পিনে খেৰখিনিওতো থ'ব লাগিব, খেৰখিনি থ'ব লাগিব, সেইকাৰণে খেৰ গঁৰালটো ঠিক কৰিব লাগিব, ভঁৰালটো ঠিক কৰিব লাগিব। সেইবিলাককে এতিয়া কামত লাগিছোঁ। সেয়াকে অকণমান ভিডিঅ' কৰি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যাতে বহুত মৰম চেনেহ দি যাতে মোৰ এই চেনেলটো আগবঢ়াই লৈ যায়, সেয়ে মই আপোনালোকৰ ওচৰত আশা ৰাখিলোঁ। আৰু এইফালে আকৌ মই মাটি খচি আছোঁ, গোবৰ আৰু মাটি মিক্স কৰি। তাৰপিছত গোবৰখিনি আৰু মাটিখিনি যদি খচি পিনে মিলাই নলওঁ, তেতিয়া আকৌ মুচিলে গান্ধৰিখন ভাল নহয়। অকল মাটিয়েদি মুচিলে গান্ধৰিখন ফাটি যায় যে, ফাটি মাটি এই মোচাখিনি এৰি গুচি আহিব। তাৰপৰা গোবৰখিনি মিলাই ল'লে গোবৰে খামুচিয়াই ধৰিব যে, আৰু আঠা লাগি ধৰিব, সেইকাৰণে ফাটি নাযায়। তাৰপিছত শুকালে আকৌ অকল গোবৰেদি মুচি দিলে হৈ যাব। তাৰপৰা আমাৰ মানুহজনে ভঁৰালটো নিগনিয়ে ফুটা উলিয়ালে যে, ফুটাবোৰ মাৰি আছে। তাৰপিছত আকৌ ধান আছে যে, ধানখিনি এটা ছাইডলৈ থৈ পিনে ভঁৰালটো ঠিক কৰি দিছে, এটা ছাইড মুচিব পৰাকৈ। এইফালে মই ভৰি হাত ধুইছোঁ, মাটি খচি লৈ পিনে গোবৰ মাটি লাগি আছে যে, ভৰিকেইটা যদি ধুই নলওঁ আকৌ ভঁৰালত উঠি কেনেকৈ মুচিম ন, সেইকাৰণে ভৰিকেইটা ধুই আহিছোঁগৈ। তাৰপিছত ভঁৰালত উঠি মুচিম আৰু। তাৰপৰা মানুহজনে আকৌ এইফালে এই নিগনিয়ে ডাঙৰ ডাঙৰ ফুটা উলিয়ালে যে, গান্ধৰিখনৰ ফুটাবিলাক মাৰি দিছে, মাটি আৰু এনেকুৱা কামি লগাই সেইকেইটা ফুটাকেইটা মাৰি দিছে। তাৰপাছত মই আহি পিনে মুচিম আৰু। তাৰপৰা মানুহজনেও দুইজনে লগ লাগিয়ে মুচিছোঁ বাৰু। মানুহটোৱে এই ফুটাবিলাক মাৰি দিছে, মই গান্ধৰিখন মুচিছোঁ। অকলে নোৱাৰো নহয়, ময়ো অসুখীয়া মানুহ, আকৌ নকৰিলেও নহয়, অকলশৰীয়া মানুহ কৰিবই লাগিব। আৰু হাজিৰা লগাবলৈও বা মানুহ এজনী লগাবলৈও আমাৰ ইয়াত এনেকুৱা কাম কৰা মানুহো নাই, আৰু লগাবলৈও পইচা লাগিব, আৰু পইচা দিবলৈও অকণমান অসুবিধা হয়। সেইকাৰণে নিজে কৰি থাকোঁ আৰু, যিমান অসুখীয়া হ'লেও কামবিলাক চব নিজে কৰি থাকোঁ। খালি অলপ দেৰি লাগে আৰু লাহে লাহে কৰোঁ। আৰুতো আগৰ দিনৰ মাইকী মানুহবিলাকৰ এইবিলাকেই কাম, ঘৰ মোচা, মাটিৰ ঘৰ আছিলে, চব বেৰ মুচিব লাগে, মাটি খচি পিনে গোবৰ মাটি মিক্স কৰি পিনে খচি পিনে আকৌ মুচিব লাগে বেৰ। আজিকালি সেইবিলাক নাই আৰু, হ'লেও আমি কৰি থাকিব লাগে। আমাৰ এইবিলাকে আমাৰ জীৱনবোৰত আগবাঢ়িব পোৱাই নাই, আমি অলপ সেইটো পৰ্যায়তেই থকা মানুহ আৰু। মাটি লগাত হেৰি হ'লে ল'ব, আগৰখিনি মই অকল গোবৰ দি মুচিছিলোঁ, ভাল আছিলে। এতিয়া ইয়াতো মাটি বেছি হৈছে। কেনেকুৱা লাগিছে? ভালে লাগিছে। এনেকৈ চবেই মোকাবিলাকে কাম কৰিবলৈ হ'লে ভালে লাগে, অকল এটাই কৰি থাকিবলৈহে বেয়া লাগে। মই কেমেৰাহে ধৰি আছোঁ। পানী আকৌ চিটিয়াই লৈছা নাই? কেনেকুৱা পানী চিটিয়াই ল'ব লাগে। আৰু মই বাৰু কাম কৰি বহুত ভাল পাওঁ। দিনটো কাম কৰি থাকিবলৈ পালেও মোৰ ভাগৰ নালাগে আগতে। এতিয়াহে কাম কৰিবলৈ অকণমান অসুবিধা পাওঁ। মোৰ অসুখ হৈছিলে যে, ইউটাছত টিউমাৰ হৈছিলে, তেতিয়া এই টিউমাৰটো অপাৰেশ্যন কৰোঁতে ইউটাছটো উঠাই দিবলগীয়া হ'ল। ইউটাছটো উঠাই দিয়া হ'ল যে, সেই অপাৰেশ্যন কৰাৰ পৰা একদম দুৰ্বল হৈ থাকিলোঁ। নাৰ্ভখিনি মোৰ অলপ কমজুৰি হৈ থাকিলে, বেছিকৈ কাম কৰিলে উশাহটো চুটি হৈ যায়, আৰু বেছিকৈ দৌৰা ফুৰা কৰি ফুৰিব নোৱাৰোঁ, য'ত যাবও নোৱাৰোঁ। বেছি গৈ আহিও আকৌ কাম কৰিবহি নোৱাৰোঁ। তো গ'লেতো ঘৰৰ কামটো চব কৰিবই লাগিব, যিমান কেলেপ কৰি থাকিলেও কৰিবই লাগিব। সেইকাৰণে মই আজিকালি ক'তো বেছিকৈ নাযাওঁ।
নাযাওঁ এনেকৈ ঘৰতে ঘৰৰ কাম বনবিলাককে কৰি দিনটো থাকোঁ আৰু মই ভালেই পাওঁ বাৰু ঘৰুৱা কাম বনবিলাক কৰি থাকি আৰু কৰিবই লাগিব এইবিলাক নকৰিলেনো কি হয় কোনে কৰিব ঘৰখনৰ মাইকী মানুহ হৈ মানে এইবিলাকেই দায়িত্ব আৰু মাইকী মানুহ হৈছোঁ যেতিয়া ঘৰৰ দায়িত্ব পালন কৰিবই লাগিব সেইটো কাৰণে সেনেকৈয়ে কৰি আছোঁ খালি মানে অলপ কামবিলাক কৰোঁতে মানে লাহে লাহে কৰোঁ বেছি স্পীডকৈ নকৰোঁ আৰু শ্ৰীৰাধা বন্ধু বান্ধৱীসকলে ইয়াৰ ভঁৰালটো মুচিলোঁ চাওক কিমান ধুনীয়া লাগিছে এতিয়া তলখনহে মুচিলোঁ কিন্তু বেৰখন মোচা নহ'লেই বেৰখন মানে অলপ পুৰণা হ'ল বেৰবোৰবিলাক বদলি কৰিব লাগিব তেতিয়াহে মুচিব পৰা হ'ব এইবিলাক অকলে অকলে কাম কিমান কৰিম মানুহজনেও অকলশৰীয়া কোনফালে কৰিব সেইকাৰণে বেৰবিলাক বদলি কৰিব নহ'লে আৰু এইবাৰ এনেকৈয়ে থাকক তলখনকে মুচি দিছোঁ আৰু এয়া চব কিমান ধুনীয়া লাগিছে মুচি দিলত কিমান ধুনীয়া লাগে ন আৰু এডোখৰ থাকিলে এইডোখৰ মুচিলোঁ এইকণ দুৱাৰমুখতে এইকণে এয়া ধান আছে যে এডোখৰ এইবিলাক ধান থাকিলে যে এইখিনি ধানখিনি উলিয়াই ল'লে ৰ'দ দিলে মানে এতিয়া আজি ৰ'দটো বেছিকৈ নাই দিয়া আজি ৰ'দত দিব নোৱাৰোঁ ধান এইখিনি উলিয়াই লৈ পিনে শুকুৱাই তাৰপৰা এইডোখৰ খালী কৰি পিনে মুচি দিব লাগিব এইবিলাক গোটেইবিলাক ধান আছে এয়াই ধান আৰু আমাৰ এইবছৰৰ পুৰণা ধান আৰু তাৰপৰা কাটিলেহে হ'ব সেইকাৰণে এতিয়া ধান কাটিব হ'ল যে অহা দেওবাৰ মানে এবাৰ ধান কাটিমেই চাগে সেইকাৰণে এতিয়া ভঁৰালটো মুচি লৈছোঁ হৈ গ'ল আৰু মুচি বন্ধু বান্ধৱীসকল এতিয়া মই নামি যাওঁ অকণমান থাকিলে এইকণ চাওক এইকণ মানে থাকিলে যে এইকণ বেলেগ এদিনাখনি মুচিব লাগিব এতিয়া সিডোখৰ মুচিলোঁ তাৰপিছত সেই ধানখিনি উলিয়ালেহে মুচিব পৰা হ'ব এতিয়া নামি যাওঁ আৰু নামিবলৈকে দিগদাৰ ভঁৰালটোত উঠি ভালকৈ দেখুৱাই থাক আৰু এইফালে মুচি লৈ পিনে চাহ খোৱা বাচনখিনি আছিলে যে বাচনখিনি ধুবৰ কাৰণে পানী ভৰাই আছোঁ তাৰপিছত এই গৰু পোৱালিটোৱে ঘাঁহ খাই আছে সেয়াও অকণমান আমাৰ ল'ৰাটোৱে ভিডিঅ' কৰি দিলে তাৰপিছত ভিডিঅ'খিনি ল'ৰাটোৱে কৰি দিছে দেই ভাল হৈছে না ক'বচোন কৰিব পাৰিছে নাই সি মই এতিয়া বাচনখিনি ধুই লওঁ মই ভৰিকেইটা নোধোৱাকৈ কেনেকৈ উঠিম আকৌ ভৰিটো কঁপিছে চি হাত লগাই দিছে গ্লাক চি লাগিছে কাট দিম দে কাট দিম কইলে জলদি কৰ দে মই যাম এতিয়া ধানখিনি তুমি উঠাই দে মুচিবা নে মেলিবা নেকি হ'ব আকৌ এয়া 3 দিনৰ পাছৰ ভিডিঅ' দেই এইটো আকৌ মানে ভঁৰালডোখৰ এডোখৰ আছিলে যে মুচিবলৈ আপোনালোকক দেখুৱাইছিলোঁৱে নহয় সেইডোখৰ মুচিবলৈ বুলি ভঁৰালত উঠিছোঁ সেইডোখৰ মুচি লওঁ নহ'বা আকৌ থাকি গ'লে থাকি যায় আকৌ ধান দাবলৈ হ'ব আকৌ ধানখিনি আনিও থ'বলৈ জেগা নাই যে আমি বাৰু ধান মাৰি থওঁ হ'লেও আনি পিনে মাৰি পিনে থ'ব লাগিব নহয় আকৌ পাছত কাটিবলৈ হ'বগৈ আগতীয়া ধানখিনি কাটিবলৈ হ'লেই এতিয়া আমাৰ তাৰপৰা সেইকাৰণে মুচো বুলি ভঁৰালত উঠিছোঁ ভঁৰালটো মানুহজনে খালী কৰি মানে হেৰি কৰি দিলে ধানখিনি আগৰ মোচাডোখৰলৈ ধানখিনি থৈ দিলে তাৰপৰা এইডোখৰ এতিয়া মুচি আজৰি কৰি লওঁ মোবাইলটো লৈ সেইডোখৰত ধৰি থাকিলে
আমি গাঁৱৰ খেতি বাৰী কৰি খোৱা মানুহৰ কৰ্মই এইবিলাক কৰ্মকে অকণমান আপোনালোকৰ আগলৈ ভিডিঅ' কৰি লৈ আহিছোঁ। আপোনালোকে যাতে বহুত মৰম দি মোক এটা মৰমত কমেণ্ট লিখি দিব আৰু এটা লাইক কৰি দিব, তেতিয়াহে মোৰ মনটো ভাল লাগিব। নহ'বা ইমান কষ্ট কৰি মানে প্ৰতিটো কাম কৰোঁতে কিমান কষ্ট কৰি মেলি ভিডিঅ'টো বনাবলৈতো আৰু জটিল আৰু মইতো নাজানো ভিডিঅ' বনাবলৈ, ইমান পঢ়া শুনাও নাই। সেনেকৈ অকণমান ভিডিঅ' বনাই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আপোনালোকে যাতে বহুত মৰম দিয়ে সেই মই বহুত আশা ৰাখিছোঁ আপোনালোকৰ আগত। আপোনালোকে মোক বহুত সহায় কৰিব। এয়া চাওক মুচি দিলোঁ, কিমান ধুনীয়া লাগিছে। এতিয়া ভঁৰালটো একদম মস্তি হৈ গ'ল, ধুনীয়া হৈ গ'ল। ধানখিনি এইফালে থৈ দিলোঁ। কালি ধানখিনি এডোখৰ আছিলে, সেই শুকাই থকাডোখৰ কালি মুচিলোঁ। তাৰপৰা আজি ধানখিনি ইয়াত থলোঁ, তাৰপৰা এইডোখৰ আজি মুচিলোঁ। এয়া